আসসালামু আলাইকুম, নমস্কাৰ। আজিৰ 2-3 দিন আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। ভিডিঅ'টো হৈছে আমাৰ মন্দিৰত গৈ মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু এটা ফটো আপলোড কৰিছিলোঁ আমাৰ দুৰ্গা পূজা। চ' ভিডিঅ'ৰ তলত এনেকুৱা বেয়া বেয়া কমেণ্ট দি আছে, মই কমেণ্টকেইটা স্ক্ৰীণত লগাই দিম বাৰু, আপোনালোকে চাব। চুমি খান নামৰ ছোৱালীজনী আহি মোক কমেণ্ট কৰিছে, তহঁতৰ নিচিনা মানুহৰ কাৰণে সমাজ নষ্ট হৈ আছে। আৰু এটা মেছেজ কৰিছে, তহঁতৰ কাৰণে ইনষ্টাগ্ৰাম ডিলিট কৰিব লাগিব। আৰু এজনে মেছেজ কৰিছে চি বোলে। আৰু বেলেগ আৰু বহুত কমেণ্ট আছে, মই হিন্দু নেকি, মই মন্দিৰত গুচি গ'লোঁ, মই হিন্দু ছোৱালী নেকি, মানে এইবিলাক বহুত কুৱেশ্যন আহি আছে। পিংকি নামৰ ছোৱালী এজনীয়ে কৈছে, তোমালোকৰ কাৰণে ইনষ্টাগ্ৰাম ডিলিট কৰিব লাগিব। আৰু বহুত কমেণ্টে মানে চব মই ক'লে আজি গোটেই ৰাতি যাব। মই মানে চুমি খান তোমাক মই এটা কথা ক'ব বিচাৰিছোঁ। তুমি যে মোক জ্ঞান দিবলৈ আহিছা, তুমি নিজে কি কৰি আছা? মুছলিম মানে কি? আমাৰ ইছলাম ধৰ্ম মানে হৈছে পৰ্দা। তুমি কি কৰি আছা? তোমাৰ ঠিক আছে, মই মানিছোঁ তোমাৰ বিয়া হৈছে, তুমি কৈছা তোমাৰ হাজবেণ্ডৰ লগত ফটো আপলোড কৰিছা, অ'কে ডান। কিন্তু তুমি তোমাৰ বিয়াৰ আগত কিয় ফটো আপলোড কৰিছা? তুমি কিমান ভাল মানুহ নেকি? তুমি যেন বেলেগক আহি যেন জ্ঞান দিবলৈ আহি আছা, তুমি তোমাৰ মূৰত কিয় উৰ্ণা নাই? তোমাৰ বুকুত কিয় উৰ্ণা নাই? বিনা মূৰত উৰ্ণা, গাত উৰ্ণা নাই, বিনা উৰ্ণা নোহোৱাকৈ তুমি কিয় ফটো আপলোড কৰি আছা ছ'চিয়েল মিডিয়াত? তুমি যদি ইমান ভাল মানুহ, মই তোমাক মেনশ্যন কৰি আছোঁ, চুমিক আৰু পিংকিক। তোমাৰ নিজৰ আৰু মোৰ ফলোৱাৰ্ছক কৈ আছোঁ, চুমি খান আৰু পিংকি দুটা আইডিত আপোনালোকে সোমাই চাবচোন। তেওঁলোক যেন মোক আহি জ্ঞান দি আছে, তেওঁলোকৰ ফটোবিলাক চাবচোন আপোনালোকে। চশমা লগাই, মূৰত কাপোৰ নাই, বুকুত কাপোৰ নাই, বিনা কাপোৰত ফটো আপলোড কৰি আছে। সেইবিলাকৰ কোনো প্ৰব্লেম নাই। আকৌ মই মন্দিৰত গৈ এটা ফটো আপলোড কৰিছোঁ কাৰণে মোক ইমান বেয়াকৈ কমেণ্ট কৰিছে। চি কি তোমালোকৰ মুখত গু পৰি গৈছে নেকি যেন তোমালোকে যেন চি কৰি আছা? যদি হিন্দু মুছলিম ইমানে তফাত দি আছো, তেতিয়াহ'লে কাট, ব্লেড লৈ হাত কাটচোন, কাটি তোৰ হাতৰ তেজটো চা, আৰু হিন্দু এটা মানুহৰ হাত কাটি তেজ চাওঁ। হিন্দু মানুহৰ তেজবিলাকৰ কালাৰ কি বগা নেকি? আৰু তহঁতৰ কালাৰ কি, আমাৰ মুছলিমৰ কালাৰ কি ৰেড নেকি? ক যেন আমাৰ মুছলিমৰ তেজ ৰঙা আৰু হিন্দু মানুহৰ তেজ বগা। আমিতো একো ডিফাৰেঞ্চ নেদেখোঁ। তহঁত কিয় ডিফাৰেঞ্চ কৰিবলৈ আহিছ মোৰ এই ছ'চিয়েল মিডিয়াত? নেক্সট টাইম ছ'চিয়েল মিডিয়াত কমেণ্ট কৰিলে অলপ ভাবি চিন্তি। যদি ইমানেই মুছলিম আৰু হিন্দু মুছলিম কৈ আছোঁ, মই এটা ফটো আপলোড কৰাৰ কাৰণে মই হিন্দু হৈ গৈছোঁ, মই কি এইটো মন্দিৰ মই দেখা নাই? আৰে মই দেখিছোঁ এইটো মন্দিৰ, মই দেখিও মই গৈছোঁ। তাৰ কাৰণে যদি মই হিন্দু হৈ যাওঁ, তেতিয়াহ'লে তহঁতে যিটো ভাবিছ সেইটো ভাবি লৈ বহি থাক, ঠিক আছে? যদি মোক হিন্দু ভাবিছ, মই হিন্দু। কিন্তু মই জানি আছোঁ মই হিন্দু নে মুছলিম। আমি মুছলিম হৈছোঁ কাৰণে যেন মই হিন্দুৰ লগত এটা ফটো, মূৰ্তিৰ লগত মই এটা ফটো উঠাব নোৱাৰিম, সেইকাৰণে মই যেন হৈ যাম, হিন্দু হৈ যাম, সেইটো মই নাভাবোঁ। তহঁতৰ নিচিনা ফাল্টু কেইটামানৰ কথা ভাবি মোৰ এইবিলাক ভাবি লাভ নাই। যদি ইমানেই মুছলিম আৰু হিন্দু, আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলিত কিয় আমাৰ হিন্দুতকৈ মুছলিম মানুহ বেছি কান্দিছে? কিয় কৈছে? মূৰত টুপি লগাই দোৱা কৰিছে জুবিন দাৰ কাৰণে। জুবিন দা কি মুছলিম আছিলে নেকি? তহঁতে তেতিয়া কিয় বাধা দিয়া নাই চবক? আমাৰো চকু পানী ওলাইছে, তেতিয়া কিয় বাধা দিয়া নাই? জুবিন দাৰ শ্ৰদ্ধাঞ্জলিত যেতিয়া জুবিন দাৰ মৰাৰ কথা শুনি যেন সকলো মানুহ কান্দিছে, হিন্দু মুছলিম খ্ৰীষ্টান চব মানুহে কান্দিছে। তেতিয়া তহঁত ক'ত আছিলি? বাধা দিয়া নাছিলি যে? তেতিয়া কিয় বাধা দিয়া নাছিল? তাত নোৱাৰিবি, তাত গ'লে খাবি আৰু টাপাক। সেইকাৰণে আৰু মানে মোক ক'বলৈ বেছি ইজি পাই লৈছোঁ নহয়। লাষ্ট টাইম মই ৱাৰ্ণিং দি দিছোঁ, নেক্সট টাইম মোৰ কমেণ্ট বক্সত আহি কমেণ্ট কৰিব হ'লে ভাবি চিন্তি কমেণ্ট কৰিবি, নহ'লে কথা বহুত বেয়া হ'ব। মই লাষ্ট ৱাৰ্ণিং দি দিছোঁ, ঠিক আছে? আৰু ইমানখিনি। আৰু মোৰ দৰ্শকক কৈছোঁ,
যোনে মোক ভাল কমেণ্ট কৰে তেওঁলোকৰ লগত মোৰ কোনো হিংসা নাই, একো নাই, চবৰ লগতে মই ভাল। কিন্তু কেইটামান ফাল্টু মহিলা আৰু ফাল্টু আছে মানে কেইটামান, নাম নকওঁ, আহি মানে যি টি কৈ থাকে কমেণ্ট বক্সত, যি টি কৈ থাকে, যি মুখেদি আহিয়ে কয়, আৰু নিজৰ বেকগ্ৰাউণ্ডটো নাচায় যে নিজে কি কৰিছে আৰু নিজে কেনেকৈ ফটো আপলোড কৰি আছে, নিজে এনে বেপৰদাশীল ফটো আপলোড কৰি আকৌ বেলেগক জ্ঞান দিব আহে। সেইটো এবাৰ নাভাবে নেকি যে মোকোতো চাই আছে বেলেগে? আৰে তোৰ যদি মুছলিমৰ নামত তই যদি মুছলিমে ইমানে পৰ্দা বুৰ্কা লগাই ঘূৰ, তোৰতো এটা আঙুলিও বেলেগ মতা মানুহে দেখাৰ কোনো অধিকাৰ নাই। যদি তই মুছলিম তেতিয়াহ'লে তই কিয় এই ফটো আপলোড কৰি আছ বিনা উন্নাই বিনা চশমা লগাই লগাই ফেশ্বন মাৰি আছ, চানগ্লাছ ডাঙৰ ডাঙৰ চানগ্লাছ লগাই ফেশ্বন মাৰি আছ, আৰু বেলেগক আহি কৈ আছ তুমি কি মুছলিম নেকি, তুমি মুছলিম নামৰ কলংক, তোমাৰ কাৰণে সমাজ বেয়া হৈ আছে, তোমাৰ কাৰণে ইনষ্টাগ্ৰাম ডিলিট কৰি পেলাই কৰি দে। মোৰ কি ঘেণ্টাডাল হৈছে তই ডিলিট কৰি দিলে ইনষ্টাগ্ৰাম? মোৰ কি হ'ব? কৰি দে। তোৰ নিচিনা এজনে মানুহে ডিলিট কৰি দিলে মোৰ কিডাল হ'ব মোক বুজা, ফাল্টু মহিলা। বহুত দিন ধৰি চাই আছো মই, কোনো এটা ৰিপ্লাই নিদিওঁ, কিন্তু আজি মানে নোৱাৰিছো আৰু এনেকে চি কৰি আছে যেনিবা সি একদম দুধৰ ধোৱা গাখীৰেৰে সি ধুই আহিছে এতিয়া নদীত গৈ।